Long live! Long live! Long live! Akra Sutnapad! Jinabad! Jinabad! We want justice! 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 We want justice! 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 We want Kamtabor! Come the board! Come the board! We want Kamtabor! Come the board! Come the board! No Kamuta, no rest! আক্ৰাসুৰে আমি আমাৰ যি কোচবিহাৰ ৰাজ্যখন আছিল এই কোচবিহাৰ ৰাজ্যখনৰ শেষ ৰজা জগদীবেন্দ্ৰৰ লগত সেই সময়ত ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী বল্লভভাই পেটেলৰ লগত যি ক্ৰান্তিকাৰী চুক্তি হৈছিল সেই চুক্তিৰ আধাৰত আমাৰ এই কোচবিহাৰ ৰাজ্যখন গোৱা শ্ৰেণীৰ ৰাজ্য মৰ্যাদা পাব লাগিছিল। কিন্তু দৰাচলতে দেখা গ'ল যে আমাৰ কোচবিহাৰ ৰাজ্যখনৰ যি আমাৰ চুক্তি আছিল সেই চুক্তিখন ভাৰত চৰকাৰে কিন্তু ইমপ্লিমেণ্টেশ্যন নকৰিলে। তাৰ প্ৰতিবাদত আজি আমি আক্ৰাসুৰে এই যে আমাৰ যি চুক্তি আছিল সেই চুক্তিখন কাৰ্যকৰীকৰণৰ বাবে ভাৰত চৰকাৰটো অসম চৰকাৰক আমি দাবী জনাইছো। আৰু ইয়াৰ লগতে আমি বিচাৰিছো যে আজি যিটো আমাৰ এই তাৰ প্ৰতিবাদত আমি আজি কলা পতাকাৰ উত্তোলন কৰিছো বা কলা পতাকাৰ জৰিয়তে প্ৰত্যেকখন জিলা সদৰত প্ৰত্যেকখন আঞ্চলিক সদৰত চৰকাৰী কাৰ্যালয়ত আমি কলা পতাকা উত্তোলন কৰি চৰকাৰক প্ৰতিবাদ জনাইছো যে অতি শীঘ্ৰে আমাৰ যিটো চুক্তি আছিল যে আমাৰ কোচবিহাৰ ৰাজ্যখন সুকীয়া ৰাজ্য আছিল এই ৰাজ্যখনৰ যি আমাৰ চুক্তি আছে চুক্তিৰ আধাৰত আমাৰ ঘূৰাই দিব লাগে আৰু বিশেষকৈ আমাৰ কোচ আৰ্মী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। আমাৰ এই ক্ষমতাবোৰ আৰু আমাৰ যি সশস্ত্ৰ সংগঠন আছিল কেএলৰ যি জীৱন সিং আৰু ডিএল কোচ নতুবা আমাৰ কৈলাশ কোচৰ লগত ত্ৰিপাক্ষিক বৈঠক কৰিব লাগে। বৈঠক কৰি তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ সমাধান কৰিব লাগে। আৰু বিশেষকৈ অসম চৰকাৰক আমি দাবী জনাইছো আজিৰ এই কলা পতাকা আজি এই প্ৰতাৰণা দিৱসৰ লগত সংগতি ৰাখি আমি অসম চৰকাৰক ভাৰত চৰকাৰক দাবী জনাইছো অতি শীঘ্ৰে এই আমাৰ কোচবিহাৰ ৰাজ্যখনক কাৰ্যকৰী কৰিব লাগে বা আমাৰ যি চুক্তি আছিল সেই চুক্তিৰ আধাৰত ইমপ্লিমেণ্টেশ্যন কৰিব লাগে আৰু আমাৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। যদি এই 2026 আগতে বিশেষকৈ অসমৰ কোচ আৰ্মীসকলক জনজাতিকৰণ নকৰে তেনেহ'লে আক্ৰাসুৰে আমি অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি যি আন্দোলন ল'ব লগা হয় নিশ্চয় আমি ল'ম। আৰু ইতিমধ্যে আমি আন্দোলন ঘোষণা কৰিছো। যোৱাকালি আমি গুৱাহাটী প্ৰেছ ক্লাবত আমি ইতিমধ্যে আমাৰ যিটো 4টা সংগঠন আছিল বহুতা বিভক্ত সংগঠন আমাৰ একত্ৰীকৰণকাৰী হৈ গ'ল গুৱাহাটীত তাতে আমি কাৰ্যসূচী ঘোষণা কৰিছো। সেই কাৰ্যসূচীক আমি আপোনালোকৰ জৰিয়তে বিশেষকৈ ক্ষমতাপুৰ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছো। বিশেষকৈ এই আমাৰ যি আন্দোলন ঘোষণা কৰা হ'ল আক্ৰাসুৰে যি আন্দোলন ঘোষণা কৰিলে সেই আন্দোলনত সকলো দল বৰ্ণ নিৰ্বিশেষে আমাৰ কোচ আৰ্মী জনগোষ্ঠীক আমি আহ্বান জানিছো। আজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।